লংকাত বৃহৎ প্ৰতিবাদী সমদল অজনজাতীয় লোকক ডিমা হাছাও জিলাত অন্তৰ্ভুক্তৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। শ্যামবাৰীৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এই প্ৰতিবাদী সমদল ৫ সহস্ৰাধিক ৰাইজে উত্তাল কৰি তোলে লংকাৰ ৰাজপথ। প্ৰতিবাদৰ পিছতেই চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে এইসকল প্ৰতিবাদী জনতাই। গম পায় যে যোৱা এপ্ৰিল মাহত ডিমা হাছাও প্ৰশাসনে এটা সমিতি বনাই দিছে, যিটো ডিএনৰ লগত চুক্তি হৈছিল 2.2 আৰু 2.3 আধাৰত, আৰু তেওঁলোকে ইতিমধ্যে এটা ছাৰ্ভে কৰি গৈছে। যিখিনি প্ৰশাসনিক বিষয়ে তাক জড়িত কৰিছে সকলোখিনি তাত ডিমা হাছাওৰ মানুহ। আমাৰ প্ৰশ্নটো হ'ল ডিমা হাছাওক কোনো অধিকাৰ দিলে যে আমাৰ নগাঁও হোজাই জিলাৰ কোনো প্ৰশাসনিক বিষয় বা কোনো অধিকাৰী তাত এই কমিটিত অন্তৰ্ভুক্ত নহয়, কোনো জনপ্ৰতিনিধি অন্তৰ্ভুক্ত নহয়। তাৰপিছতো ডিমা হাছাওৰ পৰা আহি তেওঁলোকে ইয়াত ড্ৰোন দি মাটি ছাৰ্ভে কৰি তেওঁলোকে ৰিপৰ্ট জমা দিব, এই অধিকাৰখিনি তেওঁলোকক কোনে দিছে? আৰু আমি প্ৰশ্ন কৰিব বিচাৰোঁ ডিএনএল কোন হয়? এইবিলাক এটা ডকাইতৰ দল আছিলে, যিসকলে আঁতৰত তস্ত লৈ আমাৰ এই অঞ্চলৰ নিৰীহ ড্ৰাইভাৰখিনি কথা কৰিছিল। আমি এই কথাখিনি পাৰি যোৱা নাই। গতিকে ডিএনএলৰ কথা মতে আমাৰ অঞ্চল তেওঁলোকক দি দিব, যিয়ে এই অঞ্চলৰ যিখিনি অজনজাতি মানুহ আছে তেওঁলোকৰ ৰাজনৈতিক, সাংস্কৃতিক, ভূমি সকলো অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত হ'ব। তেওঁলোকৰ ভৱিষ্যত প্ৰজন্ম অস্তিত্ব সংকটত ভুগিব। গতিকে আমি এই প্ৰতিবাদ আজি কৰিবলৈ বাধ্য হৈছোঁ। আমি চৰকাৰক আহ্বান জনাইছোঁ যে এই যি চুক্তি হৈছিল বা যিমানখিনি কাম অগ্ৰগতি হৈছে অতনিপলে বন্ধ হ'ব লাগে। আৰু ইয়াৰ স্থানীয় ডিমাচা মানুহৰ লগত আমাৰ কোনো সংঘাত নাই, কাৰণ এই অঞ্চলৰ মানুহে ডিমাচা মানুহক বিধায়ক বনাইছে, ZPC বনাইছে, ZPCৰ চেয়াৰমেন বনাইছে, আৰু ইয়াত থকা সামাজিকভাৱে আমি সকলো ভাতৃত্বৰ বাবে আছোঁ। এই সিদ্ধান্ত ইয়াত থকা জনজাতি আৰু অজনজাতিৰ মাজত এটা বিভেদৰ বীজ ৰোপণ কৰিবলৈ যত্ন ল'ব বুলি আমি ভাবোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।